So hello students, so আজি আমি start কৰিম limits, ঠিক আছে? So limits এটো আমি one shot ক্লিয়াৰ কৰিম আৰু এটো একদম পুৰা তোমালোকে লিমিটছত মই বহুত ভাল আছিলো তো তোমালোকৰ ভাল হৈ যাব আজি যদি ইয়াৰ পৰা পঢ়া কোৱেশ্চনছ লিমিটছৰ পৰা এৰা নাখায় সেইটো মই গ্যাৰান্টি ল'ব পাৰো আৰু যিখিনি পঢ়াইছো সেইখিনিৰ ওপৰত মই বেছি ম্যাক্সিমাম কোৱেশ্চন থৈ বুজিব চাম আৰু এটা আসাম চিলেবল 2026 ৰ চলি থকা লেকচাৰ নম্বৰ 16 ঠিক আছে সো আমি পঢ়িম এল হস্পিটেল ৰ factorization method, rationalization, extending to infinity থাকিলে কেনেকৈ হেতু method, trigonometric limits, logarithmic limits or exponential limits আৰু 1 power infinity form তাৰ ওপৰত আমি এটা বস্তু পঢ়িম সো ফাৰ্স্টে আমি কি কৰিম ডেফিনেশন পঢ়িম ডেফিনেশন বলে তো লিমিটছৰ ডেফিনেশন কি আছিল একো নাছিলে লিমিটছৰ ডেফিনেশন এইটোৱে যে হি লিমিটত থাকে আনলিমিটেড না হয়নে So limit x tends to 0 f of x a minus is equal to limit x tends to a plus f of x is equal to l থাকিলে আমি ফাইনাইট সলিউশন বলি কও ইয়া ওকে আর তেতিয়া আমি কি কও যে লিমিট টু স্যাটিসফাই কৰে লিমিট ইজ মানে কন্টিনিউটি পঢ়িবা তোমালকে এটো যেটা লেফট হ্যান্ড লিমিট এটো LHL বুলি কও এটো আমি রাইট হ্যান্ড লিমিট বুলি কও ওকে যেতিয়া ইকুয়াল আহে তেতিয়া আমি তাক ফাইনাইট নাম্বার পা বুলি কও ঠিক আছে আৰু কও যে লিমিট x tends to 0 x tends to a f of x is exist x tends to a f of x exists যেতিয়া তোমালোকৰ লেফট হ্যান্ড লিমিট আৰু রাইট হ্যান্ড লিমিট ইকুয়াল নাহে LHL is not equal to RHL হয় তেতিয়া আমি কি কম limit limit x tends to a f of x does not exist clear ঠিক আছে সো মোক কোৱা লিমিট আমি কেতিয়া ইউজ কৰিম যেতিয়া কোনো এটা ফাংশন আমাৰ ধৰা হল 0/0 হেতু পিছত বুজাম এটা কনফিউজ হৈ যাব ঠিক আছে অকমান বেসিক্সৰ পৰা যাও সো এটা কোশ্চেন ট্রাই কৰা ইয়াৰ আগৰ যোনটো ডেফিনেশন আছে এটোৰ ওপৰত ডিপেন্ড কৰে এটো 2020 ফৰৱৰ্ড আহিছিল আৰু এটো সিঙ্গুলার কোশ্চেন হয় তো কৰা তো আমি ফার্স্টে কি কৰিম আমাক উলাব কি দিছে এইটো ফার্স্টে আমি কি উলাম লেফট হ্যান্ড লিমিট উলাম সো LHL ৰ কাৰণে আমি লিমিট x tends to 0 minus g is the function of x okay so limit x tends to 0 so f of x আমি কি জানো 0 minus sin x আহিব এটা সো sin x কিয় হইলে 2 কিয় নাহিলে ঠিক আছে সো f of x sin x এ কিয় আহিলে আমি এটো লেফট হ্যান্ড লিমিট লৈছো sin x এ কাৰণে আহিলে আমাক কৈছে যেতিয়া x is not equal to n পাই যেতিয়া x tending to n পাই থাকিলে হয় x tending to n পাই থাকিলে হয় তেতিয়া আমি 2 পুট কৰিলো এতিয়া যেতিয়া 0 মাইনাস আছে obviously এটো is not equal to n পাই হ'ব ন ধৰি না n পাই is equal to ওকে সো এতিয়া কোৱা যেতিয়া আমি x tending to 0 minus থাকে তেতিয়া আমি h পুট কৰো লিমিট তেতিয়া g of x ৰ জাগাত আমি কি পুট কৰিম sin 0 minus h ওকে সো এটা রুল হয় সো এখিনি জানা বুলি মই তোমালোক ভাবি লৈছো সো sin of 0 minus h এটা g of h ত পুট কৰা তোমালোকে কোনটো আহিব x square plus 1 x tending to 0 থাকিলে x square plus 1 এ থাকিব ন যেতিয়া x is equal to 2 থাকিলে হয় তেতিয়া আমি 3 পুট কৰিলো so sin of 0 minus h by square plus
1 limit h tends to 0 answer কিমান আহিল 1 right hand limit to কেনেকৈ আহিব same so এটোৰ পৰা আমি ডাইৰেক্ট এইটা h plus আহিব limit extending to 0 plus g of sin x so এতিয়া g of sin 0 plus h আহিব কারণ সোয়া লিমিট যেতিয়া 0 প্লাস লৈ থাকে টেন্ড কৰে তেতিয়া আমি 0 plus h লিখো শুনা লেফট হ্যান্ড লিমিটত যেতিয়া আমি লম লেফট হ্যান্ড লিমিট যেতিয়া আমি লম যেতিয়া 0 মাইনাস কৰো ন যেতিয়া 0 মাইনাস ইটস নেগেটিভ সাইডৰ ফালে ইটো ধৰো আমি যেতিয়া আমি 0 মাইনাস তুমি ধৰি না ভ্যালুটো ডাইৰেক্ট 0 মাইনাস পুট কৰিব পাৰিবা সামথিং ইটো হ'ব ন সো সেইকাৰণে আমি 0 minus h নেগেটিভ হ'ব নাম্বাৰ ওকে 0 minus h tending to 0 আৰু যেতিয়া x tending to 0 plus থাকে তেতিয়া আমি h tends to 0 ধৰো আৰু 0 plus h পুট কৰো ওকে এইটোৰ লগতে খেলা মেইন খেলাটো এইটোৰ লগতে the limit h tending to 0 এটোটো আহি গল তো সেম এইটোই আহিব x is equal to থৰি না আছে সবতে sin h minus of sin h whole square plus 1 is equal to 1 এটা left hand and right hand limit equal হয় so option a is correct okay so hetu question try kora so limit LHL loma extending to 0 LHL limit extending to 0 minus f of x 0 minus হলে কোনটো আহিব x minus 1 আহিব ইয়াতে ওকে স্টার্টিং এ বেশি হার্ড কোশ্চেন পাই গলা এইটো রাইট হ্যান্ড লিমিট কি আহিব 0 minus হলে লিমিট h tending to 0 x এর জায়গাত কি পুট করি আমি 0 minus h minus 1 right hand limit কি হবে limit extending to 0 plus x minus 1 x plus 1 so limit h tends to 0 x এর জায়গাত কি আহিব 0 plus h plus 1 এটা তোমালকে যেতে h এর ভ্যালু 0 পুট করিবা পুট কৰা ইয়াতে minus 1 আহিব ইয়াতে 1 আহিব left hand limit is not equal to right hand limit so limit does not exist okay so এনেকে আমি fill up কৰো so ইয়াতে h tending to 0 মই কৈছিল না h এর জায়গা জাস্ট 0 পুট কৰিছো যেটা লিমিটটো ভাঙি দিবা লিমিটৰ ভ্যালুটো আমি পুট কৰি দিও okay so বেটা ইয়াতে so আমাক কি কৈছে এইটো কোৱেশ্চনত লিমিট এক্সটেন্ডিং টু 5 pi by 4 sin x plus cos x আৰু এইটো গ্ৰেটেষ্ট ইন্টিজাৰ or ভিতৰত আছে gif or ভিতৰত আছে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন ভিতৰত so এইটো কোৱেশ্চনৰ কৈছে ইয়াৰে ভ্যালু কিমান আহিব ঠিক আছে so greatest integer function যেটা দিলে আমাক so আমি এইটো okay so limit extending to 0 extending to 5 pi by 4 okay 5 pi by 4 এতিয়া আমি ইয়াতে √2 দি মাল্টিপ্লাই কৰি 1 by √2 দুটা সাইডত লিখিব পাৰো 1 by √2 কাৰণ √2 দি মাল্টিপ্লাই কৰি দিলে হিয়াকো সেমে আহি যাব so 1 by √2 to sin cos or respect to আমি কি লিখিব পাৰো cos pi by 4 আৰু sin or respect to sin pi by 4 okay so হেতু ডাইরেক্টলি ফর্মুলা আহি যাব তোমাৰ sin a plus b ফর্মুলা x plus pi by 4 okay so left hand লিমিটৰ কাৰণে আমাৰ কি আহিব এটো limit extending to directly লিখি দিছো h tending to 0 এটো মাইনাসত আহিব ন √2 sin 5 0 minus 5 pi by 4 0 minus 5 pi by 4 plus pi by 4 okay itu আহিব না হাই উল্টা লিখি 5 pi by 4 5 pi by 4 minus h
সো এটা h টেন্ডিং টু যেটা 0 পুট কৰি দিলা h টেন্ডিং টু 0 পুট কৰিলে √2 sin of LCM ললে কি মান আহিব 6 pi by 4 6 pi by 4 আমি 3 pi by 2 লিখিব পাৰো ওকে এটা ভ্যালু এইটো তুমি যেতিয়া সেইটো ভাঙি থাকিব পারবা রাইডাল লিমিট টু লাইলো রাইডাল লিমিট টু কি হবে √2 sin of এটা আমি লিমিট কিটা লিখি না থাকো হ্যাঁ sin of 5 pi by 4 plus h plus pi by 4 so এইটো তো কি আহিব সেম এটো আহিব ন root of sin h tends to 0 পুট কৰিটা এইকিটা গ্ৰেটেস্ট ইন্টিজাৰ ফাংশনৰ ভিতৰত আছে 3 pi by 2 আহিব आंसर so 3 pi by 2 আহিলে so যিকোনো এটা आंसर ওলালে আমি লিমিটটো পাই যাম pi minus pi by 2 sin of pi minus pi by 2 pi minus pi by 2 1.414 3 pi by 2 minus what can get okay এইটো আমি sin of pi plus pi by 2 ভাঙিব পাৰো 2 pi plus pi 3 pi by 2 আহিব এইটো কোয়াড্ৰেন্টত আহিব এইটো কোয়াড্ৰেন্টত sin কি হয় ASTC লগোৱা ASTC ৰ মতে হেটো sin নেগেটিভ হয় সো মাইনাস অফ √2 আহিব গ্ৰেটেস্ট ইন্টিজাৰ ফাংশনৰ ভিতৰত তো বহুত গুটেই কিটাতে একে ভ্যালু আহিব কাৰণ আমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট উলাই পেলাই যোনটো ভ্যালু পাম হেটোই তো পুট কৰিম ন সো মাইনাস √2 তো ইয়াৰ ভ্যালু কিমান আছিল -1.414 এটা মোক কোৱা -1.414 ৰ গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন কি হয় -1 হ'ব হয় না গাধ -2 হ'ব নেগেটিভ লাইনত আছে ঠিক আছে স্যান্ডউইচ রুল এটো নহয় যে যোনটো আমি খাও এটো নহয় এটো বেলেগ রুল এই কোশ্চন নহয় যেতিয়া আমাৰ f of x কন্ডিশন এটা থাকে আৰু g of x h of x হেতু আছে না ওকে থাকে তেতিয়া আমি দেন এটো যদি কন্ডিশন দিয়া থাকে তেতিয়া আমি গোটে কিটা সাইডতে আমি লিমিট এক্সটেন্ডিং টু a পুট কৰি লিখিব পাৰো or we equal के साथ limit extending to a g of x is equal to limit extending to a h of x so এইটো কন্ডিশন মনত ৰাখিব লাগে বাস আৰু একো মনত ৰাখিব নালাগে সো এখিনি যদি থাকে তোমালোকৰ সো এইটো আমি এনেকে লিখিব পাৰো ওকে এটা সদায় ইয়াতে আহা এডুকেশন ট্রাই কৰা ಇದು 2024 CW আহিছে ঠিক আছে সো আমাক ফাইন্ড আউট কৰিছে এটোৰ ওপৰত স্যান্ডউইচ রুল ইউজ কৰি আমি এটো কোশ্চেন কৰিব লাগিব the limit n tends to infinity n √2 by n is equal to তাৰ ভ্যালু দিছে সো আমাক কৈছে যোনটো এই ব্র্যাকেটৰ ভিতৰত আছে হেতি ইয়াক গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন বুলি কৈছে ওকে সো আমাক কৈছে আমি জানো যে গ্ৰেটেস্ট ইন্টিজাৰ ফাংশনৰ ডেফিনিশন কি আছে ডেফিনিশন মানে ডেফিনিশন বুলিয়ে কও যে x - 1 তকৈ সৰু হ'ব লাগিব আৰু y ইকুৱেল x ৰ সমানে হ'ব লাগিব ঠিক আছে হেতু আমি ৰুল ইয়াতে ইউজ কৰিম সো ইয়াতে n √2 - 1 less than n √2 less than equal to n √2 okay so এই অকমান চিনাকি লাগিছে নেকি ইয়াত হবে সো এতিয়া আমি কি পুট কৰিম লিমিট পুট কৰি দিম নেকি না ফাৰ্স্টতে আমি both সাইড গুটে কিটা সাইডত আগতে n এৰে ডিভাইড কৰিলো কাৰণ হেতুত n আছে ন less than equal to n √2 by n so এটা লিমিট পুট কৰি দিয়া তোমালকে লিমিট পুট কৰিলে limit extend n tending to infinity n √2 - 1 by n less than equal to n √2 এটা লিমিট এটা পুট কৰিছো দে n tending to infinity gif divided by n less than equal to limit n tends to infinity n √2 by n so n to cancel হৈ গল
সো এতিয়া চোৱা যেতিয়া তোমালোকে এতিয়া কৈছো মই এক্সটেন্ডিং টু ইনফিনিটিৰ কথা পঢ়াই আছো তথাপি আৰু একবাৰ কৈছো যেতিয়া টেন্ডিং টু ইনফিনিটি থাকে ঠিক আছে টেন্ডিং টু ইনফিনিটি থাকিলে আমি ট্রাই কৰো যে নিউমেৰেটৰ আৰু ডিনমিনেটৰৰ পৰা হাইয়েষ্ট পাৱাৰৰ টাৰ্মটো আমি কমন ল'ব কাৰণে ওকে হাইয়েষ্ট পাৱাৰৰ টাৰ্মটো কমন ল'ব কাৰণে কিউকে এটা বুজি পাবা যেতিয়া আমি নিউমেৰেটৰত চোৱা n হাইয়েষ্ট টাৰ্ম কি আছে n এ আছে n পাৱাৰ 1 এ আছে সো n এটা কমন ললে আমি √2 - 1/n লিখিব লাগিব তলতটো n এ আছে এটো ক্যান্সেল আউট হ'ব লেস দেন এটোটো সেমে থাকিব লেস দেন ইকুয়াল টু এটোটো √2 আহি যাব সো এতিয়া চোৱা যেতিয়া লিমিট n টেন্ডস টু ইনফিনিটি পুট কৰিবা এতিয়া 1/n ৰ যেতিয়া 1/infinity মানে কি 0 সো এই লিমিটটো 0 হৈ যাব বাকি কি থাকিলে √2 ওকে সো √2 less than limit n tends to infinity n √2 by n less than equal to √2 so value কিমান পালো আমি √2 so এইটো কন্ডিশন স্যাটিসফাই কৰিছে স্যান্ডউইচ রুল so value কি আহিলে ইয়াৰ under root of 2 সবে এইটো টপিকৰ কাৰণে ৰখি আছে চাগে এল হস্পিটেল ৰুল এটো মই অলপ আগতে এল হস্পিটেল বুলি কৈছিলো কিন্তু মই নেক্সট টাইম এল হস্পিটেল বুলি কম কিন্তু এটো ৰং প্ৰনাউন্সিয়েচন হয় ঠিক আছে কারেক্ট প্রনাউন্সিয়েশন হয় এল হস্পিটেল বা হস্পিটেল বা লপিটেল এনেকো স্পেল কৰে মই এল হস্পিটেল বুলি কম অসমীয়া মাতে না সো এতিয়া চোৱা সো কিছুমান ষ্টুডেন্ট এনেকো আছে যোনটো মই আছিল আগতে যে সবতে জি কোৱেশ্চনে নাপাও সবতে এল হস্পিটেল লগাবৰ কাৰণে ট্রাই কৰো সো সবতে নাখাতে বেটা এটো সো যোনকিটা স্পেসিফিক থাকে সো বেটাৰটো মই তোমালোকক কম যে ফার্স্টে ট্রাই কৰি চোৱা এবাৰ যে ডিফারেন্সিয়েট একবাৰ কৰাৰ পিছতো যদি ইনফিনিটি বা 0/0 আহিছে দুবাৰ ম্যাক্সিমাম দুবাৰ ইউজ কৰিবা যদি তথাপি এনসার আহা নাই 0/0 ফৰ্মতে আছে ইনফিনিটি ফৰ্মতে আছে তো তেতিয়া আৰু নালাগে তাক ইউজ কৰিব মানে কি ইউজ নহয় মই আগতে কৈছো মই সেই কাৰণে এল হস্পিটেল ৰুলটো ইমান কোৱেশ্চন নকৰো যাতে তোমালোকে হেতুতে ষ্টাক হৈ যোৱা ঠিক আছে তো हर जगह नहीं लगता बेटा एल हॉस्पिटल कभी कभी कैंसर का कारण भी बनता है ठीक है भाई एटू मैं उपमा थ्रिलक पाइছিলো ए क्वेश्चन नंबर 1 নহয় so if function of x divided by g of x থাকে limit x tending to a আৰু ই যদি ইনডিটারমিনেন্ট ফর্ম 0/0 আৰু ইনফিনিটি বা ইনফিনিটি ফর্মত থাকে তেতিয়া আমি ইয়াক আমি লিখিব পাৰো লিমিট x tending to a f dash of x g dash of x ঠিক আছে তো যেতিয়া তোমালোকে এটা ফাংশন দেখা পাইছা নিউমেৰেটৰ আৰু ডিনমিনেটৰ ধৰা হল অকল নিউমেৰেটৰৰ টাৰ্ম আছে অকল নিউমেৰেটৰৰ টাৰ্ম যেতিয়া তোমালোকে এল হস্পিটেল ইউজ কৰিব নোৱাৰা আৰু ম্যাক্সিমাম লিমিটৰ কোৱেশ্চন তোমালোকে ডিভাইড ফৰ্মতে পাবা ঠিক আছে সো f of x g of x ধৰল 0/0 আৰু ইনফিনিটি বাই ইনফিনিটি ফৰ্মত আছে সো তোমালোকে কি কৰিবা ধৰল একো আইডিয়া পোৱা নাই তোমালোকে ওপৰতো ডিফাৰেন্সিয়েট কৰি দিবা তলতো ডিফাৰেন্সিয়েট কৰি দিবা সো হেতু যোনটো আনসাৰ পাবা হেতুৱে ফাইনাল ভ্যালু কৈ আছো তেতিয়া এক্সাম্পল লম তেতিয়া ক্লিয়াৰ হ'ব সো এইটো কোৱেশ্চন আমাৰ দুটা মেথডেদি কৰিব পাৰি টু মেথড সো এটা কি হল এটা হল ফ্যাক্টৰাইজেশন মেথড আৰু এটা হল এল হস্পিটেল মেথড ঠিক আছে সো ফ্যাক্টৰাইজেশন মেথডত আমি কি কৰিছিলো সো ফ্যাক্টৰ উলাইছিলো ওপৰত নিউমেৰেটৰত ফ্যাক্টৰ কি আহিব x - 2 আৰু x - 3 x - 2 আৰু x - 3 তলত কি আহিব x - 2 আৰু x + 2 ওকে সো এইটো মেথড 1 ফ্যাক্টৰাইজেশন আৰু পঢ়াই নাথাকো আৰু ইয়াতে পঢ়িলো ফ্যাক্টৰাইজেশন সো x - 2 cancel গল সো x + 2 সোয়া যেতিয়া লিমিটটো তোমালোকে মাৰ্কসতে কৰিব পাৰলে তোমালোকে আগতে লিমিটটো পুট কৰিছা সো 2 স্কয়াৰ 4 5 4
5 into 5, 5 into 2, 10. 4 minus 5 minus 1. 4 minus 10 minus 6 plus 6 ওপৰত কি আহিলে 0 আহিলে so 2 square 4 minus 4 0 আহিলে 0 by 0 indeterminate form হয় ন ঠিক আছে so 0 by 0 indeterminate form টো পঢ়াই দিও একবাৰ indeterminate forms আমি কাক কাক কও যেতিয়া তোমালোকে লিমিট পুট কৰাৰ পিছত এনেকে লিমিট এটা পুট কৰাৰ পিছত ডাইৰেক্ট 0 by 0 infinity by infinity 1 by 0 something আৰু তলত যেতিয়া 0 আহি যায় except 1 by 0 1 by infinity okay so হেগে এনেকুৱা যদি তাৰ মত দেখা পাইছো তেতিয়া তোমালোকে ডাইৰেক্ট লিমিটটো পুট কৰিব নোৱাৰা কিবা কিবি অপাৰেচন কৰিব লাগিব যাতে infinity by infinity আৰু 0 by 0 ফৰ্মটো গুচি যায় okay so এতিয়া লিমিট পুট কৰিছো তোমালোকে মেথড ফেক্টৰাইজেচনত 2 minus 1 ওপৰত কি হ'ব minus 1 2 plus 2 4 minus 1 by 4 আহিলে ঠিক আছে এতিয়া এল হস্পিটালে কি কয় এল হস্পিটালে কি কয় যে এতিয়া আমি 0 by 0 ফৰ্মত দেখা পালো এটো বস্তু লিমিট এক্সটেন্ডিং টু 0 ওপৰত আমি ডিফাৰেন্সিয়েট কৰিম ওপৰত যেতিয়া ডিফাৰেন্সিয়েট কৰিম কি হ'ব 2x minus 5 okay 2x minus 5 5x ৰ ডিফাৰেন্সিয়েচন কি হয় 5x ৰ ডিফাৰেন্সিয়েচন 5 এ হয় okay কাৰণ x ৰ ডিফাৰেন্সিয়েচন 1 হয় so তলত কি হ'ব 2x গোপা তলত কি হ'ব 2x differentiation of x square is 2x differentiation of any constant is 0 so it will limit put কৰিছো 4 minus 5 minus 1 by 4 এ আহিব so একে পাইছা ন ঠিক আছে তো এটা এটা কোশ্চেন ট্রাই কৰা কোশ্চেন মানে কি এটা এক্সটেন্ডিং টু ইনফিনিটিৰ কনসেপ্টটো মই তাতে বুজাম so ইয়াতে এটো 2019 ৰ জেডব্লিউ মেইন চলাইছে কেনেকৈ কৰিবা ওকে so মোক কোৱা যেটা ইনডিটারমিনেট ফৰ্মাটত থাকে তেতিয়া আমি আমাৰ টাৰ্মটো 0 by 0 by infinity ফৰ্মত থাকিব লাগে এটো মানে মাথাত কমাই লোৱা সো এতিয়া সোৱা যেতিয়া লিমিট এক্সটেন্ডিং টু আমাক কি সুধিছে a plus b ৰ ভ্যালু সুধিছে সো যেতিয়া a plus b ৰ ভ্যালু সুধিছে সো ডিনোমিনেটৰত সোৱা x minus 1 1 minus 1 0 সো তেতিয়া যেতিয়া এনেকুৱা কোৱেশ্চন দেখা পাবা সো ওপৰৰ নিউমেৰেটৰটো যেতিয়া লিমিট পুট কৰি চাবা 1 square minus a into 1 plus b it must be 0 so তলৰ denominator যদি 0 by 0 ফৰ্মত থাকে so denominator 0 থাকলে numerator must be 0 terms of থাকিবই লাগিব okay so এটো কনসেপ্ট বুজি লোৱা যে numerator ধৰা হল এনেকে a plus b ওপৰত আছে so এনেকে উলাব দিছে so এটা কন্ডিশন তোমালোকে নিজে ক্ৰিয়েট কৰিব লাগিব okay so minus a plus b so a is equal to b আহিব ইয়াৰ পৰা so এতিয়া কি কৰা লিমিট এক্সটেন্ডিং টু এটা কন্ডিশন তো পালো আৰু এটা কন্ডিশন কি দিয়া আছে x square না লাগে দুবাৰ লিখি না থাকো is equal to 5 দিয়া আছে ন so এতিয়া তোমালোকে ডিফারেন্সিয়েট কৰি দিয়া both numerator আৰু denominator then ডিফারেন্সিয়েট কৰিলে কি আহিব তো x minus a তলত কি আহিব 1 so এটা লিমিট পুট কৰা 2 minus a is equal to 5 so a এর ভ্যালু কি আহিলে minus 3 so a is equal to minus a plus b is equal to minus 1 okay so a এর ভ্যালু পুট করা minus 3 plus b is equal to minus 1 क्या तो कुछ तो गड़बड़ किया है मैंने यहाँ पे 1 minus a plus b এই যে তো প্লাস 3 হয়ে যাবে না এই যে তো প্লাস 3 হয়ে যাবে মাইনাস a আছে এর ভ্যালু মাইনাস 3 বাই 2 b is equal to minus 4 so এটা a plus b এর ভ্যালু উলা বলছে উলাই দিয়া minus 3 minus 4
মানে -7 আহিব সো অপশন সি ইজ কারেক্ট সো এইটো কোশ্চেন ট্রাই কৰা এটা 1984 ত আহিছে কপিল দেৱৰ টাইমৰ কোশ্চেন এইবোৰ তো কৰা 90s লিমিট n টেন্ডস টু ইনফিনিটি দিয়া আছে সো মই এটা বেসিক কনসেপ্ট বুজালো যেটা লিমিট n টেন্ডিং টু ইনফিনিটি থাকে তো ধৰা হল ইয়াতে দিয়া আছে লিমিট x টেন্ডিং টু infinity x square plus x okay plus 2 plus 3 something aro any disu 2 plus ba 2 aro nai ta tolot ase x power 5 plus yate x power 5 ase yate x square ase so x plus 3 এনেকে আছে সো এটা যে লিমিট n টেন্ডস টু ইনফিনিটি থাকে সো আমি ফার্স্টতে বোথ সাইডৰ পৰা বোথ নিউমেৰেটৰ এন্ড ডিনোমিনেটৰৰ পৰা আমি সবতকে হাইয়েস্ট টার্মটো কমন লব আছে সো ইয়াৰ ওপৰত হাইয়েস্ট টার্ম কি আছে x পাৱাৰ 5 কমন ললো সো ইয়াতে কি থাকিলে প্ৰথম টার্মটো 1 আহিলে ওকে x পাৱাৰ 5 এদি মাল্টিপ্লাই কৰিলে x পাৱাৰ 5 এ সো এটুত কি থাকিব 1 বাই x পাৱাৰ 4 সো সিমিলারলি 2 বাই কি থাকিব 2 বাই x পাৱাৰ 5 so তলত কি আছে হাইয়েস্ট টার্ম x স্কয়ার so 1 plus 1 by x plus 3 by x square থাকিব so এতিয়া সোয়া এটা লিমিট n টেন্ডস টু ইনফিনিটি আছে এতিয়া তোমালকে যেতিয়া লিমিট n টেন্ডস টু ইনফিনিটি এইটা পুট কৰিবা 1 by 0 1 by infinity মানে কি 0 1 2 by infinity মানে কি 0 so সেই কাৰণে এইটা টার্মটো 0 টা আহি যাব না গুটেকিটা যিমান আছে so সেই কাৰণে আমি হাইয়েস্ট টার্মটো কমন লব কাৰণে ট্রাই কৰো ওকে so এতিয়া এইটোত কি কৰিবা so প্রত্যেকবারে হাইয়েস্ট টার্মটো কমন ললে না হবে so 1 by 1 minus n square সবতে সো কমন আছে 1 plus 2 plus 3 dot 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 plus n okay so এটুত কি কি হৰ আছে এপিৰ আছে so মোক কোৱা ফার্স্ট n ন্যাচারাল নাম্বাৰৰ সামেশন কি আছিল ফর্মুলা কেটা so 1 minus n square ৰাখো এনেকে so এটো আমি লিখিব পাৰো n into n plus 1 divided by 2 মনত পৰিছে অলপ চলপ so এতিয়া কি কৰিম limit n tends to infinity 1 minus n square to n ভাঙিব 1 minus n আৰু 1 plus n so ইয়াতে তো আগৰ পৰা আছে n into n plus 1 divided by 2 so 1 plus n cancel out হ'ব so n by 2 আছে okay so এতিয়া কি কৰিবা so 2 by 1 minus n আছে ওপৰত n আছে তো তলত সোয়া তলত তো ইনফিনিটি কমন আছে তলত হাইয়েস্ট টার্মটো আমি কমন লব চাম এতিয়া ওপৰটো তো কমন আছে so n to n এ থাকিব so তলৰ পৰা যেতিয়া হাইয়েস্ট টার্মটো কমন লব ইয়াতে টুৱাইজ n আহিব ইয়াতে কি হ'ব 1 by n minus 1 so n cancel out হ'ব so limit put কৰা এতিয়া 1 by infinity 0 আহিব -1 থাকিব so minus half is the final answer আছে নে option b is correct so the question try কৰা so আমাক দিয়া আছে limit x tending to minus infinity under root of 25x square minus 5x plus 5 okay so এইটো তোমালোকে যেতিয়া সলভ কৰিব যাবা মোৰ ফার্স্ট মেথডটো কি আছিল যেতিয়া ইনফিনিটি থাকে যে তলতো কিবা এটা টার্ম থাকিব লাগিব so মই ৰেশনালাইজ কৰি চাইছো এনেকে নরমালি আৰু মোৰ কথাটো কৈছো ৰেশনালাইজ কৰি চাইছো কিন্তু তথাপিও ইনফিনিটি বাই ইনফিনিটি ফৰ্মতে so ই এটা x tends to minus infinity ই টু স্ট্যান্ডার্ড ফৰ্মত নাই ন so আমি ধৰি লম y is equal to minus x তেতিয়া আমি লিমিট কৰিম y tending to 0 আহি যাব y tending to infinity আহি যাব so ইয়াতে under root of 25 y square so এইটোত minus x square আছে ন y মানে কি আমি minus x মানে কি ধৰিছিলো y ধৰিছিলো so x ৰ জায়গাত যেতিয়া তোমালোকে minus y পুট কৰিবা হেতু স্কয়াৰ হৈ পেলাই হি পজিটিভতে আহিব ওকে so plus 3y minus 5y okay so ইয়াক আমি ৰেশনালাইজ কৰিম কিহেৰে সেম নাম্বাৰেৰে 25 y square plus 3y plus 5y into under root of 25 y square plus 3y
প্লাস 5y ওকে যেতিয়া এইটো ভাঙিবা উপৰত কি হ'ব a minus b into a plus b so 25y square plus 3y minus 25y square so এইটো cancel out হ'ব তলত কি থাকিব same under root of 25y square plus 3y plus 5y okay so limit n tends y tends to infinity আগৰ পৰা আছে limit y tends to infinity আগৰ পৰা আছে limit y tends to infinity আগৰ পৰা আছে so এতিয়া যেতিয়া তোমালে লিমিট পুট কৰিবা লিমিট কি পুট কৰিব লাগে একো পুট কৰিব নালাগে ইয়াতে 3y আছে তো তলৰ পৰা হাইয়েস্ট টাৰ্মটো কমন লোৱা so এইখিনিৰ পৰা হাইয়েস্ট টাৰ্ম কি আছে y স্কয়াৰ আছে যেতিয়া y স্কয়াৰটো তোমালে কমন লবা বাহিৰত কি হৈ ওলাব y হিচাপত ওলাব so under root of 25 plus ইয়াতে কি হ'ব 3 by y plus 5 so y cancel out hobo eta limit and infinity put kora so a term to 0 হৈ যাব 5 plus 5 10 মানে answer কিমান হ'ল 3 by 10 5 25 5 square so root গুছি যাব 5 plus 5 10 so 3 by 10 is correct answer okay বুজিছা so the a theory to observation to যোনটো আছে এটা কোনটো কোৱেশ্চন আছিল যোনটো মই 2019 ৰ জেডব্লিউ মেইনছৰ এটো কোৱেশ্চনৰ ইয়াতে আগতে এটা এইমাত্ৰ এটা কোৱেশ্চন কৰালে হেতু কাটিলো এটো কোৱেশ্চন কৰল তাৰ আগৰ কোৱেশ্চন 2019 জেডব্লিউ মেইনছৰ হেতু কাৰণে এটো নোটছ লিখিলো হেই মই যোনখিনি কৈছিলো হেতু লিখিছো if limit x tending to a f of x by g of x exists then g of x tending to 0 okay as x tending to a then f of x must tend to 0 as x tending to 0 okay so eta question kora tomalke so limit x tending to 2 x power 10 minus 1024 x square minus 32 x power 5 minus 32 is equal to kiman aiko answer bolo option ase 16 32 64 128 jaldi bolo video to swar agote comment kori dia paila kori dia so eta so eta ami ki korim যেটা 2 পুট কৰিছো 2 power 10 মানে কি 1024 এ আহিব 2 power 5 মানে কি 232 এ আহিব so 0 by 0 form so indeterminate form so এটা আমি কি কৰিম এনে মাথাত কি আহিছো কোৱাচোন সবতকে ফার্স্ট টার্মটো কি আছে যে আরটা আছে ফ্যাক্টরাইজ কৰিব পাৰি কিন্তু ইমান ভাবিব নালাগে ডাইরেক্ট আমি এল'পিটেল ইউজ কৰিব পাৰো 10x power 9 a differentiation of x power 10 is 10 into x power 9 minus differentiation of 1024 is 0 divided by 5 into x power 4 differentiation of minus 32 is 0 so etu jetia tomalage koriba 5 এটি এক 2 times jabo x power 9 minus 4 2 power 6 আইব না answer x power 9 minus 4 মানে কি x power 5 যেটা extending to 2 put করিবা 2 power 5 আইব অলরেডি এটা 2 আছে so 2 power 6 মানে তোমার আইব 64 আর এইটো आंसर ফাইনাল so এটা লিমিট ইউজিং এক্সপেনশন মই সাইডত দি দিম আৰু তোমালোকে এইখিনি লিখি লবা বহুত বেছি ইম্পৰ্টেন্ট হয় কিছুমান ক্ষেত্ৰত লিমিটত ডাইৰেক্ট কোৱেশ্চন আহে ইয়াৰ পৰা না নহয় কেতিয়াবা কিছুমান কোৱেশ্চন তোমালোকে এনেকুৱা লাগিব এইটো কি দিলে ডিফাৰেন্সিয়েট কৰিবলৈ ওলাব সো তেতিয়া এক্সপান্ড কৰি দিয়াটো বেছি ভাল ঠিক আছে সো এইটা ফৰ্মুলা কিটা লিখি লোৱা তোমালোকে মই গুছাই দিম কাৰণ মোৰ লিখি থাকিলে বহুত টাইম গুছি যাব এইটা ওকে তাই গুছাই দিম আৰু তো মই আগতে কইতো log of 1 plus x is equal to x minus x square by 2 plus x power 5 by 3 মানে odd number কিটা ফলো কৰিছে সো x minus x square by 2
x কিউব বাই 3 না অড নাম্বাৰ না গোটেইকেইটাকে ফলো কৰিছে ওপৰত কি আছে x x স্কয়াৰ x কিউব x পাৱাৰ 4 তলত কি আছে 1 ৰ পৰা ষ্টাৰ্ট হ'ব 2 1 2 3 আপ টু 5 হল আৰু কন্ডিশন কেইটা মনত ৰাখিবা 1 মাইনাস x ত কি আছে গোটেইকেইটা সাইডতে মাইনাস আৰু যোনটো 1 প্লাস x আছে হেতু অল্টাৰনেট সাইডত মাইনাস থাকিব ওকে সো বাকি কিটা পঢ়ি লবা এই লাষ্টৰটো চোৱা 1 plus x power n is equal to 1 plus nx বুলি আমি ডাইৰেক্ট লিখিব পাৰো ইমান ভাবি থাকিব নালাগে 1 plus লিমিটৰ ক্ষেত্ৰত কৈছো 1 plus x power n আছে আমি ডাইৰেক্ট 1 plus nx লিখি দিম ওকে কাম খতম তাতে কৰা সো এইটা কেনেকৈ কৰিবা যে এইটা তোমালোকে বেটাৰ এইটা তোমালোকে যেটা ট্ৰিগোনোমেট্ৰি জানা ট্ৰিগোনোমেট্ৰি জানলো এইটা কৰিব পাৰিবা ঠিক আছে দেখা পাইছা ওকে এইটা যে ট্ৰিগোনোমেট্ৰি জানা sin x by x square এনেকৈ ভাঙি পেলা কৰিব পাৰা নাই নৰা বাদ দে সো এইটা কোৱেশ্চনত তোমালোকে কি কৰিবা আগতে ভাঙিছো ভাঙি দিলে ডাইৰেক্ট পাৰবা ডাইৰেক্ট ওলাই আহিব আনসাৰ সো এইটা বেসিক্যালি লিমিট ইউজিং এক্সপানশন হয় সো sin x ৰ এক্সপানশন কি আছিল So size qua limit x tending to 0 x minus x cube by 3 factorial plus x power 5 by 5 factorial dot minus x okay তলত x cube থাকিবই so a2 cancel out so x cube এদি ইয়াক cancel out হ'ব কাৰণ x cube by 3 factorial so x cube by 3 factorial গোটেই কিটা লাইনৰ পৰা কমন আহিব ওকে সো ইয়াতে কি থাকিব -1 যেতিয়া x cube by 3 factorial কমন লবা সো কোৱা মই এইটো টাৰ্মটোত কি থাকিব নালাগে বাৰু এনে বেসিক্যালি কিন্তু কনসেপ্ট আন্ডাৰস্ট্যান্ডিংৰ কাৰণে লাগে সো আমি 5 factorial লিখিব পাৰো 5 into 4 into 3 into 2 into 1 তলৰ সো 3 factorial কমন লোৱা মানে আমি এইখিনি কমন লৈছো So x cube মানে কমন লোৱা মানে ওপৰত x স্কয়াৰ থাকিব তলত কি থাকিব 5 into 4 ক্লিয়াৰ আছে সো এনেকৈ যায় থাকিব কিন্তু আমাক মেটাৰ নকৰে আমাক অকল প্ৰথম টাৰ্মটো লাগে 1 by 3 factorial আহিব ইটো ওকে -1 by 3 factorial কাৰণ চোৱা যেতিয়া লিমিট এক্সটেন্ডিং টু 0 পুট কৰি দিলে ইয়াতে ওপৰত 0 মানে কি ওপৰত 0 মানে একো প্ৰবলেম নাই যেতিয়া ডিনোমিনেটৰত 0 আহি যাব তেতিয়া প্ৰবলেমটো আহি যায় সো ওপৰত 0 আছে So hetu ki ahi jabo 0 ahi jabo hai na so -1 by 3 factorial ami ki likhibo paro -1 by 6 3 factorial ami ki bhangibo paro 3 into 2 into 1 -1 by 6 is the answer so etu question try kora etu konba eta exam ot ahise JW te ahise neki kintu moi etu Cengage ot paisu karone loi lolo so ketaman question moi enekwa paisu je Cengage ot ase illustration ot ase আৰু মই হেগিটা কোৱেশ্চন CW দেখা পাইছো ওকে সো ভাবিলো আৰু কি কৰিব লাগে ওকে লিমিট এক্সটেন্ডিং টু 0 আরে यार ওকে সো sin x ক আমি y বুলি ধৰিলো বেছি ইজি হৈ যাব ভাঙিব কাৰণে কাৰণ বহুত লেটাৰা হৈছে বস্তুটো So e power y or it y tending to 0 x tending to 0 hole y tending to 0 আহিব কাৰণ so x or sin x or value যেটা 0 put কৰা y er value 0 আহিব so y tending to 0 আহিব -1 plus sin y tan of y whole square এটা কি করব লাগে একো করব না লাগে সব গুটে গিটার বস্তু ভাঙি দিবা so e power y এর এক্সপেনশন কি ছিল 1 plus y plus y square by 2 plus 3 dot 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 and equal so minus 1 plus sin y minus 1 plus sin x মানে কি কাঠামি কাম করব এটো মানে y ধৰিছিল না -1 plus y so এটো ক্যান্সেল so 10y মানে আমি কি পুট কৰিব পাৰো 10y ক কেনেকৈ ভাঙিব পাৰো y plus y cube by 3 এনেকৈ যায় থাকিব আৰু হোল স্কয়াৰ
সো তোমালোকে লিমিট এক্সপেনশন টেবুলখন চাই কেনে কৰা নিজে পাৰিবা আৰামছে ওলাই যাব এতিয়া মই ধৰি নাম ইমান মনত ৰাখিব পাৰিম ইমান কিটা তো ওপৰত y²/2 টো যেতিয়া কমন লৈ আহিবা ইয়াতো সেম কৰবা সো এনসার ইয়াতে y²/2 কমন লৈ আহিলা 1² কি কিয় কমন ললো বাহিৰত আছে কাৰণে বাকিটাৰ পৰা আহিব চাগে মই নাজানো দে তলত y² আহিব y² কমন ললে বাকিটা টাৰ্মটো 0 হৈ যাব y² কেনসেল আউট হ'ব হাফ আনসার আৰু যদি কনফিউজ হৈছে ভাঙি চোৱা আৰামছে ওলাই যাব আৰু এইকেইটা 2 নহয় দে এইকেইটা 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল এইকেইটা যোনকেইটা মই ইয়াতে এনেকা ভাঙিলো হিতে এনেকা ভাঙি দে ওলাই আহিব সো এটা আমি পঢ়িম ট্ৰিগনোমেট্ৰিক লিমিটস সো বেটা এইকেইটা কোশ্চেন ট্ৰাই কৰা নহয় ৰবা ট্ৰিগনোমেট্ৰিক লিমিট সো এইকেইটা ইয়াৰ পৰা যোৱা নাই দে নাম্বাৰিং কৰি দিব আকৌ কনফিউজ হৈ গলে মুখে খাবা লাগিব সো 3 5 6 so এটা সো লিমিট এক্সটেন্ডিং টু 0 যেতিয়া sin x by x কবাত দেখা পোৱা sin x by x তেতিয়া আমাৰ 1 আহে তলৰটো সাইডৰ কিটা চোৱা লিমিট টু চোৱা লিমিট এক্সটেন্ডিং টু a ওপৰত চোৱা sin x minus a divided by x minus a is equal to 1 হয় এতিয়া চোৱা তাতে কিন্তু লিমিট এক্সটেন্ডিং টু 0 আছে ইয়াতে কিন্তু লিমিট এক্সটেন্ডিং টু a আছে ওকে so তলতটো চোৱা limit extending to a tan of x minus a divided by x minus a is 1 the same similarly ওপৰটো নিচিনা যেতিয়া inverse trigonometric function divided by x থাকে তেতিয়াও 1 আহে sin আৰু tan ৰ ৰেসপেক্টত হে আহে এইকেইটা ফৰ্মুলা অকল সবতে যিমান পাবা sin আৰু cos sin আৰু tan ৰ ৰেসপেক্টত হে পাবা so এইটো ইম্পৰ্টেন্ট মনত ৰাখি লবা যেতিয়া limit extending to a sin of f of x সব হ'ব পাৰে e power x হ'ব পাৰে anything e power x can be anything so f of x can be anything তেতিয়া limit f of x must be extending to a f of x is equal to must be 0 হ'ব লাগিব এটো কন্ডিশন যেতিয়া আমি 1 লিখিব লাগিব তেতিয়া এটো কন্ডিশন আগতে স্যাটিসফাই কৰিব লাগিব ওকে সো সিমিলারলি tan ৰ কাৰণে tan of f of x সিমিলারলি হেতুৰ কাৰণে আৰু এইটা কোশ্চেন হালৱা কোশ্চেন প্ৰেক্টিস কৰা প্ৰেক্টিসৰ কাৰণে সো এতিয়া চোৱা আমি ফাৰ্স্টতে কি কৰিম ট্রাই কৰিম সাইনৰ ভিতৰত কি আছে 4x আছে তো sin 4x ক তুমি মডিফাই কৰিব পাৰিবা নেকি বহুত হাৰ্ড হ'ব মডিফাই কৰাটো সো x ৰ ওপৰৰ লগত লিমিট এক্সটেন্ডিং টু 0 sin of 4x আছে আমি কোনটো ট্রাই কৰিম ফাৰ্স্টতে আমি ট্রাই কৰিম ইয়ালৈ আনিব পাৰো নেকি কিবাকে ওকে সো x ৰ ৰেসপেক্টত আমি যেতে 4x দি দিম ইয়াতে 4 টা মাল্টিপ্লাই কৰি দিম 4 টা ইয়াতো মাল্টিপ্লাই কৰিব লাগিব কাৰণ 4 কেনসেল হৈ গলে এইটো আহিব এটা sin of 4x divided by 4x is 1 so answer কি আহিলে 4 কাৰণ 4 টো আছে ন এইখিনিৰ ভ্যালু 1 4 টো আগতে এটা অপাৰেশন কৰি পেলাই 4 পালা তোমালোকে so এইটো কেনেকৈ কৰিবা so 1 minus cos 2x ৰ ফৰ্মুলা কি আছিল sin or respect of 1 minus cos 2x আমি লিখিব পাৰো twice of sin square x by x square so 2 to যেতিয়া তোমালোকে বাহিৰত লৈ আহিবা limit extending to 0 sin x by x আমি হোল স্কয়াৰৰ ভিতৰত লিখিব পাৰো so এইটো to 1 এ হয় 2 into 1 square 1 so answer আহিলে 2 so বুজি পাইছা এইটা so এইটো কোশ্চেন ৰেকৰ্ড 2024 2014 ZW মেইনছ আহিছে ওকে সো মোক কোৱা এতিয়া এইটো কোশ্চেন যেতিয়া কৰিব লাগিব আগতে তোমালোকে 0 পুট কৰিছা 0 পুট কৰিলে cos 0 ৰ ভ্যালু 1 sin pi ৰ ভ্যালু 0 তলত 0 0 by 0 খন ইটস এন ইনডিটাৰমিনেট ফৰ্ম সো এতিয়া তোমালোকে কি কৰিব পাৰিবা ডিফাৰেন্সিয়েট কৰি চাব পাৰা এলপিটেল লগাই পেলাই চাব লাগে পাৰা কিন্তু মই নকৰো মই কৈছো বেটাৰ টু এভয়েড কৰাটো বেছি বেটাৰ 1 minus sin square x লিখিব পাৰো আমি cos square x ক 1 minus sin square x লিখিব পাৰো তলত x square ৰাখিম লিমিট এক্সটেন্ডিং টু 0 এইবিলাকত অপচন আছে হা মই অপচন বিলাক দিয়া নাই sin of pi minus pi
sin square x ওকে তলত x square থাকিব এতিয়া মোক কোৱা sin of a minus sin of x pi minus theta কোনটো কোয়াড্ৰেন্টত লাই কৰিব pi minus a theta বুলি ধৰিলো pi minus theta সেকেন্ড কোয়াড্ৰেন্টত sin কি হয় পজিটিভ হয় limit extending to 0 sin pi sin square x okay so x square put কৰিলো আমি so এতিয়া তলত আমি pi sin square x put কৰো কি কৰিলো গম পালা so pi sin square x to লৈ আহিলো okay pi sin square x কাৰণ ইয়াৰ থিটাৰ ভিতৰত pi sin square x আছে তাই কাৰণে লৈ আহিলো ডিভাইড কৰিলো এতিয়া x তে ডিভাইড কৰিলো আমি ইয়াক কাটিবটো লাগিব ন ইটো থৰি না আছে so pi sin square x তে আকৌ একবাৰ মাল্টিপ্লাই কৰি দিলো so তলতে x square টো আগৰ পৰা আছে x square টো এইটো সাইডত কি কিয় লিখিলো so এইটো এটা স্ট্যান্ডার্ড ফর্মত আহি আছে sin x by x whole square ফর্মত লিখিলে কি 1 এ আহিব okay so এইখিনি এইবিলাকৰ মাথাত খুমাই যাব লাগিব আৰু limit extending to 0 so এটাৰ ভ্যালু কি আহিব 1 এ আহিব এইবোৰ বাদ দিয়া আৰু so sin এটা সো মই লাইন কমাই আছো এতিয়া এইটোক আমি এনেকে লিখিব পাৰো এইটো লাইন লিখাৰ পিছত নেক্সট লাইনটোত কৰিব লাগে sin x by x square so এইটোৰ ভ্যালু কি আহিব 1 so এইটোৰ ভ্যালু কি আহিব 1 आंसर কি আহিলে পাই okay কাম খতম এনেকে কৰিব লাগিব কোশ্চেন কৰিলে তো এতিয়া লগাৰ এক্সপোনেনশিয়াল এন্ড লগাৰিথমিক লিমিটস সো মনত ৰাখিব লাগিব এটা যেতিয়া লিমিট এক্সটেন্ডিং টু 0 a power x minus 1 divided by x থাকে তেতিয়া আমি log of a base e লিখিব পাৰো কিছু ম্যাক্সিমাম e base e টো নাথাকে সো ইগনোর কৰিবা হেতু তো e power x minus 1 x divided by x থাকিলে আমি 1 লিখিব পাৰো সো এইটো সেম সিমিলারলি এনেকে লিখিব পাৰো আমি সো x ৰ জায়গা ধৰি হল 10x থাকিলে তলতো 10x থাকিলে সো তেতিয়া আমি 1 লিখিব পাৰো এখিনি আৰু নরমাল কথা তেতিয়া কিন্তু লিমিট অফ f of x উপৰ টার্মটো 0 বুলি আহিব লাগিব তেতিয়া ওকে মই হে লিখাই থাকা নাই ইমান ইন ডেপথত আহিলে কোশ্চেনস আহাৰ অকমান দিগদাৰি আছে কিন্তু হিখিনি অকমান লজিক্যাল বস্তু এখানে মই শিকাই থাকা নাই limit extending to 0 এইটো পুট কৰিছো 10 0 ভ্যালু 0 এটো 0 এ 10 power 0 1 1 1 1 1 1 এই দুটা পজিটিভ দুটা নেগেটিভ 1 0 by 0 ফর্মত সো এটা 10 power x টু আমি 5 power x into 2 power x ত লিখিব পাৰো 2 power x minus 5 power x plus 1 x 10x সো ইয়াৰ পৰা প্ৰথম টাৰ্মটোৰ পৰা যেতিয়া তোমালকে 2 power x কমন লবা মানে ফ্যাক্টৰাইজ হৈ যাব আৰু ইয়াৰ ফ্যাক্টৰাইজ হৈ গলে 5 power x minus 1 ত আহিব এটা আৰু এটা 2 power x minus 1 ত আহিব log of then x by x okay so তলত তো x then x থাকিব একৰ পৰা so এতিয়া সোৱা এতিয়া কোনটো ফৰ্মুলা মন পৰিছে এইটো সোৱা ইয়াতে এপ্লাই কৰিব পাৰো limit extending to 0 5 power x minus 1 divided by x আৰু এটা কি হ'ব 2 power x minus 1 divided by x multiply by এটো ইফাল লিখিছো দে x এটা এক্সট্ৰা কে আহি গল ন ওপৰত x এটা থাকিব তলত কি থাকিব 10x সো এইটো আমি কি লিখিব পাৰো 10x by x লিখিব পাৰো এনেকে লিমিট লৈ পেলাই
সো লিমিটটো তোমালোকে সবতে এনেকে ভাঙি দিব পাৰা সো প্ৰথমটোৰ ৰেসপেক্টত আমাৰ লিমিট এক্সটেন্ডিং টু 0 এইটো কি আহিব আৰু এইটো কি আহিব আৰু এইটো কি আহিব এইটো 1 হৈ যাব 10x by x is 1 limit extending to 0 10x by x is 1 so a power x minus a log of a so log of 5 into log of 2 okay so এইখিনি ফাইনাল আনসার এনেকে কৰিব লাগিব কোশ্চেন কৰিলে so এটা এইটো কোশ্চেন ট্ৰাই কৰা আমাক কৈছে if limit extending to 0 a e power x minus b divided by a is equal to 2 বুলি কৈছে then a আৰু b ৰ ভ্যালু কি আহিব পাৰে ইয়াতে ওকে সো মই ইয়াতে অলপ আগতে কি কৈছিলো যেতিয়া লিমিটৰ কোশ্চেন থাকে তেতিয়া নিউমেৰেটৰ নামটো মাস্ট বি 0 হ'ব লাগিব কাৰণ এক্সটেন্ডিং টু 0 ডিনোমিনেটৰ যদি টেন্ডস টু 0 থাকে সো নিউমেৰেটৰ টেন্ডস টু 0 থাকিব লাগিব সো a e power x minus b মানে a e power 0 is must be 0 so e power 0 means 1 so a is equal to কি পালো b so limit extending to 0 আমি পুট কৰিব পাৰো a into e power x minus a upon x কাৰণ b ৰ ভ্যালুটো a পালো ন 2 so a দুটা অপশন এলিমিনেট হৈ যাব ইয়াতে কিয় কাৰণ a is equal to b পালো ন so a ৰ ভ্যালু যি আহিব b ৰ ভ্যালু a আহিব so এইটো পালো ওপৰৰ পৰা ইয়াৰ পৰা a এটা কমন আহি আছে so ইয়াতে a টো কমন আহিছে e power x minus x so এইখিনি ভ্যালু কি আছিল অলপ আগতে পঢ়িছিলো 1 আছিল so a ৰ ভ্যালু কি পালো 2 so b ৰ ভ্যালু কি আহিব 2 option d is correct so আমাৰ এতিয়া আমি লাস্ট টপিক আমাৰ এটো লিমিট অফ ইনডিটারমিনেট ফর্ম so যেতিয়া কোনো এটা বস্তু 1 পাওয়ার ইনফিনিটি ফর্মত থাকে so হেতু সলভ কৰিবৰ কাৰণে আমি লিমিট ইউজ কৰো so কেনেকৈ ইউজ কৰো ঠিক আছে so লিমিট যেতিয়া এক্সটেন্ডিং টু a f of x এটো দিয়া থাকিব কোশ্চনত আৰু তোমালোকে পাছে f of x ৰ ভ্যালু 1 g of x ৰ ভ্যালু ইনফিনিটি যেতিয়া যোনটো কন্ডিশন দিয়া থাকে তেতে ঠিক আছে so তেতিয়া আমি ডাইৰেক্টলি পুট কৰিব পাৰো এইটো ফৰ্মুলা মনত ৰাখিবা আহে ইয়াৰ পৰা জেনাৰেলি কোশ্চেনছ আহা দেখা যায় ঠিক আছে এটাটো আহিব ইয়াৰ পৰা থৈ দিয়া ইয়াৰ পৰা CW এটা কোশ্চেন আহিব so limit e power limit extending to a f of x minus 1 into g of x okay into g of x so f of x মানে কি আছিল যোনটো আছিল so minus 1 কৰি পেলাই g of x okay so এতিয়া তাৰ ওপৰত বেস কৰি পেলাই এটো CW টো আহিছিল কিন্তু চেঙ্গেজটো আছে okay ভাবিলো সিঙ্গেজখন পঢ়িবা এখানে at least illustration কিটা কৰিলেও হৈ যাব হয়তো CW 2021 ত আহিছে সো আমি ফাৰ্স্টতে কি কৰিম পাৱাৰত আছে না বস্তুটো সো ফাৰ্স্টতে আমি ট্রাই কৰিম যে 1 পাৱাৰ ইনফিনিটি ফৰ্মত আছে নেকি সো cos 0 মানে কিমান 1 cos হেৰি মানে কিমান 0 মানে cos স্কয়াৰ 0 মানে কিমান ইনফিনিটি আহিব আনডিফাইন্ড সো এতিয়া আমি ডাইৰেক্ট পুট কৰিম লিমিট e পাৱাৰ লিমিট এক্সটেন্ডিং টু সো ফার্স্টতে তোমালোকে এই কন্ডিশনটো স্যাটিসফাই হয় না চাব লাগিব তেতিয়া এটো ফৰ্মুলা ইউজ কৰিব পাৰিবা আৰু এনো হ'ব এটো স্যাটিসফাই extending to a f of x মানে কি ইয়াতে cos x minus 1 into cot square x so এতিয়া limit extending to a so cos square x by sin square x লিখিব পাৰো যেতিয়া তুমি মাল্টিপ্লাই কৰি দিবা ইয়াতে কি হ'ব cos cube x upon sin square x minus cos square x baru so ইয়াতে কি হ'ব cos square x okay sin square x তো দুটাতে আহি যাব না so এখানে LCM তো ডাইরেক্ট লৈ ললো so e power limit extending to a cos square x divided by cos x minus 1 cos x minus 1 so এতিয়া আমি কি কৰিম cos x minus 1 ৰ কিবা ফৰ্মুলা আছে নেকি divided by 2 ফৰ্মুলা আছে so কাম নাই আমাৰ sin square x আছে
সো আমি ৰেচনেলাইজ কৰি দিম কিহেৰে cos x plus 1 divided by cos x plus 1 সো এইটো যেতিয়া মাল্টিপ্লাই কৰি দিবা কি হ'ব মই আৰু এটা লাইন কমাইছো এইটো লাইন লিখি লোৱা cos x plus 1 cos x plus 1 ডিভাইড কৰি পেলাই এইটো যেতিয়া কৰিবা তোমালোকে সো ইয়াতে cos square x minus 1 কাৰণ a plus b into a minus b ফৰ্মত আহিব সো তলত কি থাকিব cos x plus 1 সো cos square x minus 1 মানে আমি কি লিখিব পাৰো minus of sin square x ঠিক আছে এটো মানে minus of sin square x minus of sin square x so a2 cancel out hobo so e power limit extending to 0 cos minus of cos square x কারণ ইয়াতে minus এটা আছে না so cos x plus 1 এটা লিমিট পুট কৰা 0 পুট কৰিলে কি আহিব e power minus of cos 0 মানে 1 cos of 0 মানে 1 plus 1 2 e power minus of is the answer option আসলে so এইটো correct option হয় কিন্তু মই option কিটা দিয়া নাই তো আমাক এইটো দিছে আৰু কন্ডিশন কোনটো স্যাটিসফাই কৰে আমাক হেতু খুদিছে ঠিক আছে সো আমি এটা এটা কি উলাইলাম ইয়াক আগতে উলাম ইয়াক ফার্স্ট উলাম 1 সেকেন্ডত উলাম ঠিক আছে সো লিমিট extending to minus 2 tan of pi x plus x plus 2 ইয়াক আমি ডিফারেন্সিয়েট কৰিম কাৰণ আৰু একো উপায় দেখা নাই ইয়াক আৰু কিবা এটা কৰা কাৰণে সো যেতে ডিফারেন্সিয়েট কৰিম আমি পাম ইয়াতে pi sec square pi x তলতটো 1 আহি যাব ঠিক আছে ডিভাইডেড বাই 1 এটা লিমিট x power -2 pi মানে কিমান so pi of sec square pi 2 pi আহিব না limit extending to -2 sec square -2 pi so a2 -2 pi value আহিব 1 so pi আহিব pi approximately value কিমান আমাৰ 3.14 okay so a2 সোৱা limit a2 to complete হৈ গল 1 2 the limit extending to infinity is not so 1 plus x so etu so infinity put kora 0 ahibo upor infinity 1 power infinity form ate ase so same formula ami use korim e power limit extending to a so etu 1 power infinity form ate ase extending to a f of x 1 plus 1 by x square minus 1 f of x minus 1 into g of x mane x so plus 1 minus 1 cancel x ere so etu ki hobo limit extending to infinity 1 by x square into x so x ere 1 by x times hobo so e power limit extending to infinity 1 by x 1 by infinity mane kiman 1 by x ase na 1 by infinity mane 0 so e power 0 ahibo so e to 1 ahile so amak kodise eta plus koribo dise na so 1 plus 2 3.14 plus 1 and 4.14 ahibo approximately so k er value kiman side ke dangor thik ase beta so gote hini topic cover korilu so ei khini korilo tomaloke ar besit belek ke ei khini jodi gote hini buji bisa ar belek ke sabo na lage so CW previous year question yar par direct koribo pariba hini guarantee ase mor ar বিশ্বাস আছে তোমালোকৰ ওপৰত যে তোমালোকে কৰিব পাৰিবা সো যিখিনি পঢ়াইছে সেইখিনি একেবাৰে যদি মাথাত কমাই লৈছা more than sufficient okay so আজিলৈ ইমানে আছিল সো ইয়ালৈ আহাৰ কাৰণে ধন্যবাদ তোমাৰ সো থ্যাংক ইউ এটা ইয়ালৈ আহাৰ কাৰণে সো যদি ভিডিওটো গোটেইখিনি চাইছা thumbs up এটা দিবা so bye bye good night take care sweet dreams and all the very best